ইমান কষ্টৰে অৰ্জন কৰা সন্মান এক নিমিষতে শেষ বিজয় থেলাপতিৰ। জনপ্ৰিয় অভিনেতা ছুপাৰষ্টাৰ বিজয় নিজৰ অভিনয়ৰ যোগেদি কোটি কোটি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ বৰ্তমান ভাৰতবৰ্ষৰ হাইয়েষ্ট পেইড এক্টৰৰ তালিকাত আছে। এটা ফিল্মত তেওঁৰ ফিজ 200ৰ পৰা 275 কৰোৰ পৰ্যন্ত। মাত্ৰ 51 বছৰ বয়সতে তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে। সকলো ঠিকেই আছিল, কিন্তু তেওঁৰ এটি বিষয় লৈ বহুতেই সমালোচনা চলিছে। তেওঁৰ লগত নাম জড়িত হৈছে তৃষা কৃষ্ণনৰ। পূৰ্বে তেওঁৰ ভক্তসকলে কৈছিল তৃষাৰ লগত বিজয়ৰ কেৱল ভাল বন্ধুত্বৰহে সম্পৰ্ক, তাতকৈ বেছি একোৱে নহয়। কিন্তু বিজয়ৰ পত্নী সংগীতাই ইতিমধ্যে ডিভোৰ্চ ফাইল কৰিছে আৰু কাৰণ হিচাপে দৰ্শাইছে বিজয় আৰু তৃষাৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বিষয়ে। কিন্তু তেতিয়াও বিজয়ৰ ভক্তসকলে কথাটো বিশ্বাস কৰা নাছিল। কিন্তু বৰ্তমানে বিজয়ৰ লগত প্ৰায় সকলো অনুষ্ঠানতে দেখা যায় তৃষাক। অভিনেতা একেৰ মাতৃৰ বিয়োগত উপস্থিত হৈছিল বিজয় থেলাপতি, লগত আছিল তৃষা। তাৰ পিছতে সৃষ্টি হৈছে নানান আলোচনা সমালোচনাৰ। বহুতেই কৈছে বিজয় থেলাপতিয়ে হেনো তেওঁৰ পত্নী সংগীতাক চিট কৰিছে। পিছে এই বিষয়ত আপোনালোকে কি ভাবে জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।